আজি বিশ্ব ব্ৰেইন টিউমাৰ দিৱস আৰু তাৰ কাৰণে গুৱাহাটী GNRC হাস্পতালে কেনেধৰণে পদক্ষেপ লৈছে বা তেওঁলোকৰ মাল্টি ডিচিপ্লিনাৰী যি টীম আছে সেই টীমে কেনেধৰণে কাম কৰে বা যেতিয়া এনেধৰণৰ ৰোগে দেখা দিয়ে ব্ৰেইন টিউমাৰ হয় কেনেধৰণে GNRC কাষলৈ আহিব পাৰিব সকলোখিনি কথা আজি আমি পাতিম আৰু মোৰ সৈতে আছে এয়া ডাক্তৰ ভাস্কৰ শৰ্মা নিউৰ' চাৰ্জন দিছপুৰ GNRC পুনতে আপোনাক স্বাগতম জনাইছোঁ হয় যেহেতু আমি আজি জানো যে বিশ্ব ব্ৰেইন টিউমাৰ দিৱস আজিৰ দিনটোৰ বিশেষ গুৰুত্বপূৰ্ণ আৰু ইয়াৰ কাৰণে আপোনালোকে GNRC ফালৰ পৰা কি ক'ব বিচাৰিব মেইন পাৰ্পাছ হ'ল ব্ৰেইন টিউমাৰ ডেৰ যোনটো আছে তাৰ যে এৱেৰনেছ বঢ়োৱা ঠিক আছে কিয় নৰ্মেল আমাৰ জেনেৰেল পপুলেশ্যন হ'ল বা পেচেণ্ট ৰিলেটিভ সিহঁতৰ মাজত মানে এইটো এৱেৰনেছ বঢ়োৱা যে পেচেণ্টৰ মানে যিখিনি চিমটমছ তাৰ আৰ্লি ডিটেকশ্যন আৰু ছেকেণ্ড হ'ল মানে যিমান সোনকালে মানে যোনটো স্পেচিয়েলিষ্টৰ তাত আহিব পাৰে যাতে আৰু ষ্টেণ্ডাৰ্ড কেয়াৰ যাতে পেচেণ্টে পায় সেইটো ব্ৰেইন টিউমাৰত সাধাৰণতে যিবোৰ প্ৰাথমিক লক্ষণ থাকে সেইসমূহ সাধাৰণতে মানুহে আওকাণ কৰা দেখা যায় মানে বৰ ডাঙৰ নহয় এই যিবোৰ আওকাণ কৰে প্ৰথমে GNRCৰ সৈতে কেনেধৰণে কথা পাতিব বা আপোনালোকৰ সৈতে যোগাযোগ কৰিবৰ কাৰণে কেনেধৰণে তেওঁলোকে ইয়ালৈ আহিব পাৰিব চাওক GNRCত যদি আহিব লাগে ইয়াতে আমাৰ যোনটো হেল্পলাইন নম্বৰ আছে ঠিক আছে সেইটোৰ যোগেদি ইয়াতে কণ্টেক্ট কৰিব পৰা যায় বা পেচেণ্ট ডিৰেক্টলি GNRCত আহিব পাৰে যিখিনি চিমটমছ পেচেণ্ট প্ৰেজেণ্ট কৰে ইউজুৱেলি সেইখিনি হ'ল হেডেক মূৰৰ বিষ ভাবি লওক বহুত দিনৰ পৰা আছে কিন্তু ৰিচেণ্টলি মূৰৰ বিষৰ ইণ্টেনচিটি বা ফ্ৰিকুৱেঞ্চি বাঢ়িছে ঠিক আছে বা মূৰৰ বিষৰ লগত পেচেণ্টৰ ফিটছ হৈ আছে চিজাৰ হৈছে তাৰ লগতে পেচেণ্টৰ পাৰ্চনেলিটি চেঞ্জ যোনটো ব্ৰেইন টিউমাৰত দেখা যায় বা বেলেঞ্চ কৰিব পৰা নাই বেলেঞ্চ হেৰুৱাইছে বা বডিৰ এটা ছাইড বা হাত ভৰি যি আছে তাতে দুৰ্বলতা দেখা গৈছে বা চকু দি কমকৈ দেখা পাই আছে সেইখিনি হ'ল মানে মেইন চিমটমছ পেচেণ্টৰ সেইখিনি চিমটমছ যদি পাব্লিক বা যিকোনো মানে পাই আছে চ' সিহঁতৰ ৰেছপনচিবিলিটি আৰ্লি ৰেছপনচিবিলিটি কি হ'ব যে স্পেচিয়েলিষ্টত যোৱা যিকোনো স্পেচিয়েলিষ্টত যোৱাটো ইম্পৰ্টেণ্ট আৰু যদি এইখিনি নিউৰলজিকেল চাইন্স আছে চিমটমছ আছে দেন বেটাৰ নিউৰলজি বা নিউৰ'চাৰ্জন তাত যোৱাটো ইম্পৰ্টেণ্ট যাতে মানে আৰ্লি ডিটেকশ্যনৰ কাৰণে যদি CT স্কেন বা MRI কৰিব পৰা যায় দেন এইটো বেটাৰ হ'ব আৰ্লি ডিটেকশ্যন ইজ ভেৰি ইম্পৰ্টেণ্ট ফৰ মানে আৰ্লি ট্ৰিটমেণ্ট এণ্ড হেৰি যাতে মানে ৰিজাল্টটো সোনকালে হয় আৰু ভালকৈ হয় এতিয়া আমি চাওঁ যে সৰু আপুনি ক'লেই বা সৰু যিবোৰ ৰোগ বা এনেধৰণে দেখা দিয়ে চিমটমছ ওলায় এতিয়া GNRC হস্পিটেললৈ আহিলে এতিয়া আপোনালোকৰ যিখিনি এতিয়া কাৰিকৰী প্ৰযুক্তি আছে কেনেধৰণৰ আপোনালোকে এতিয়া নতুন সংযোজন ঘটাইছে যে ব্ৰেইন টিউমাৰৰ ক্ষেত্ৰত মানে হঠাৎ চিনাক্ত কৰিব পৰা যায় চাওক যোনটো ফাৰ্ষ্ট লাইন অফ ইনভেষ্টিগেশ্যন ইউজুৱেলি আমাৰ তাত যোনটো এভেইলেবল আছে এনিৱেৰ ইন দ্য মানে আজিকালি খুব বেছিক ইনভেষ্টিগেশ্যন চব জেগাত এভেইলেবল হয় এইটো CT স্কেন মানে খুব কুইকলি হৈ যায় যদি খুব মানে ইমাৰ্জেঞ্চিত পেচেণ্টে প্ৰেজেণ্ট কৰিছে আৰু যদি পেচেণ্টৰ টাইম থাকে তেতিয়া আমি হেৰি MRI কৰোঁ MRI আজিকালি কি হৈছে যে খুব এডভান্স হৈ গৈছে বহুতখিনি তাতে এডভান্সেছ আহি গৈছে যাতে মানে স্পেচিফিকেলি কি ধৰণৰ মানে ফাংচনেল MRI হৈ গ'ল বা MRS হৈ গ'ল বহুতখিনি এডভান্সেছ আহি গৈছে MRI তাৰপিছত যেতিয়া পেচেণ্টৰ যেতিয়া ডায়েগন'জ হৈ যায় তেতিয়া আমি পেচেণ্টৰ মানে বহুতখিনি এক্সপ্লেইন কৰিব লগা হয় কি আউটকাম হ'ব কি ৰিস্ক ফেক্টৰ্ছ আছে ঠিক আছে আৰু অপাৰেশ্যন যেতিয়া কৰা হয় তেতিয়া আমি স্পেচিয়েলি আমাৰ তাত বহুতখিনি চিষ্টেম মানে বহুতখিনি এডভান্সেছ এভেইলেবল আছে যেনেকৈ হ'ল নিউৰ' নেভিগেশ্যন হ'ল ঠিক আছে প্লাছ আমাৰ তাত হেৰি কি কয় এডভান্স মাইক্ৰস্ক'প আছে প্লাছ নিউৰ' মনিটৰিং বহুতখিনি আছে চ' ডেট মানে টিউমাৰ যিখিনি অপাৰেট কৰা হয় সেইখিনি প্ৰেচাইজলি অপাৰেট কৰিব পৰা যায় ঠিক আছে আৰু উইথ লেছ মানে ডিচেবিলিটি এণ্ড মৰ্বিডিটি মানে যাতে পেচেণ্টৰ মানে ৰিস্কটো কমি যায় আৰু প্ৰেচাইজলি কৰিব পৰা যায় অপাৰেশ্যন সেইখিনি ষ্টেণ্ডাৰ্ডছ এভেইলেবল আছে প্লাছ যেতিয়া টিউমাৰটো ওলাই দিয়া যায় দেন উই হেভ মানে পেথলজিষ্ট তাত যায় দেন ইমিডিয়েট যিখিনি ৰিপৰ্টছ এভেইলেবল আছে সেইটোৰ একৰ্ডিংলি যদি অনকলজিষ্ট বা ৰেডিয়েশ্যন লাগে সেইখিনি প্ৰেৰণ কৰা যায় একচুৱেলি এতিয়া আমি দেখিছোঁ যে আপোনালোকে এনেধৰণৰ চিকিৎসাৰ ক্ষেত্ৰত বহুখিনি কাম কৰিছে GNRC হস্পিটেলো যথেষ্ট কাম কৰি আছে এতিয়া আমি যদি কওঁ GNRC হস্পিটেলৰ যিটো মাল্টি ডিচিপ্লিনাৰী টীম আছে বা আপোনালোকেই হওক
কেনেধৰণে কাম কৰিছে, সফলতা কেনেধৰণে পাইছে আপোনালোকে? চাওক সফলতা চাওক ইয়াতে মাল্টি ডিচিপ্লিনাৰী যোনটো টীম আছে তাৰ ভিতৰত আমাৰ ষ্টাৰ্টিঙৰ হ'ল আমাৰ নিউৰ'চাৰ্জাৰী টীম, তাৰপিছত হ'ল নিউৰ'লজিষ্ট টীম হ'ল, প্লাছ আমাৰ যোনটো ডায়েগনচিছৰ কাৰণে ৰেডিঅ' ডায়েগনচিছ, প্লাছ যোনটো বায়'পচিৰ কাৰণে আমাৰ যোনটো লাগে pathologist, every team is available as well as onco-surgeon and oncologist, everyone is available for মানে হেৰি standard of care. যোনটো এটা আমাৰ যোনটো ফ্ল' থাকে মানে ৱৰ্ক ফ্ল' ইজ ভেৰি মাছ এফিচিয়েণ্ট একচুৱেলি। এতিয়া ব্ৰেইন টিউমাৰ যদিহে সৰু ল'ৰা ছোৱালীৰ ক্ষেত্ৰত হয়, তেওঁলোকে বা অভিভাৱকসকলে বা পিতৃ মাতৃয়ে কোনবোৰ ক্ষেত্ৰত বেছি গুৰুত্ব দিব লাগিব? চাওক যোনটো ব্ৰেইন টিউমাৰ হ'ল এইটো এজ গ্ৰুপ চাই নহয়, সৰু বাচ্চা লৈ পেলাই এডাল্ট, এল্ডাৰলি চব এজ গ্ৰুপতে দেখা যায়। যদি কোনোবা বাচ্চাৰ স্কুল যোৱা বাচ্চা হ'ল, চ' বাচ্চাৰ ভাবি লওক যে সি হেডেক কমপ্লেইন কৰি আছে বা বেলেঞ্চ কৰিব পৰা নাই, বা তাৰ কগনিটিভ ডিক্লাইন হ'ল, মানে আগতে পঢ়াত ভাল আছিলে, এতিয়া ছাডেনলি সি উইক হৈ মানে সি কনচেনট্ৰেট কৰিব পৰা নাই, তাৰ পাৰ্চনেলিটি চেঞ্জ হৈছে বহুতখিনি, ঠিক আছে, কগনিটিভ ডিক্লাইন হৈ গ'ল, ঠিক আছে, ইণ্টেলিজেঞ্চ কমি আহিছে, চকুৰ পৰা কমকৈ দেখা পাই আছে, ঠিক আছে, ব্লাৰিং হৈ গৈছে ভিজনছ, সেইখিনি যদি পাই আছে, প্লাছ সেইখিনি যদি পাই আছে, দেন ইমিডিয়েটলি মানে নিউৰ' স্পেচিয়েলিষ্টক কনচাল্ট কৰাটো খুবেই জৰুৰী একচুৱেলি। এতিয়া আমি দেখোঁ যে কাৰোবাৰ যদি ব্ৰেইন টিউমাৰ হয়, হতাশ হয়, পৰিয়ালৰ মাজত মানে একদম এটা বুজাব নোৱাৰা পৰিৱেশৰ সূচনা হয়। এতিয়া GNRC হস্পিটেলত এনেধৰণৰ উদাহৰণ আছে যে ব্ৰেইন টিউমাৰ হৈছে, তেওঁ আহিছে, কেইবাদিনো তেওঁ আপোনালোকৰ ইয়াত চিকিৎসা কৰিছে, তাৰপিছত তেওঁ সফল হৈ সম্পূৰ্ণ তেওঁ সুস্থ হৈ ঘৰলৈ উভতি গৈছে। কিবা আপোনালোকৰ স্মৰণীয় মুহূৰ্ত আছে? ৰিচেণ্টলি ছেইম কেছ এটা আহিছিলে ইমাৰ্জেঞ্চিত। একচুৱেলি পেচেণ্টৰ ব্ৰেইন টিউমাৰ আছিলে, বাট ব্ৰেইন টিউমাৰটো ব্লিড হৈ গৈছিলে ইমাৰ্জেঞ্চিত। চ' ইমিডিয়েটলি আমি পেচেণ্টৰ মানে ইনভেষ্টিগেশ্যনছ কৰি পেলাই ছেইম ডে অপাৰেট কৰিছোঁ, এণ্ড পেচেণ্ট ৱেণ্ট হোম ভেৰি মাছ ছেটিছফাইড এণ্ড ৱেল। আৰু যেতিয়া ব্ৰেইন টিউমাৰ হয় তেতিয়া অকল পেচেণ্ট ছাফাৰ নকৰে, একচুৱেলি উইথ পেচেণ্টৰ ফেমিলিটো ছাফাৰ কৰে। কিয় পেচেণ্টৰ ষ্টাৰ্টিং ফ্ৰম দ্য ইকনমিক যিখিনি হয়, ইকনমিক কনষ্টেঞ্চ আহে, প্লাছ পেচেণ্টৰ পাৰ্চনেলিটি চেঞ্জ হয়। পেচেণ্ট কেতিয়াবা কি হয়, ব্ৰেইন টিউমাৰ হোৱাৰ পিছত পেচেণ্টে কাৰোবাক চিনি নাপায়, ঘৰৰ মানুহক চিনি নাপায়, চ' ইম'চনেল, ইকনমিক এজ ৱেল এজ গোটেইখিনি মানে চাব লগা হয়, ঠিক আছে, এইখিনি ছাপৰ্টছ প্ৰভাইড কৰা হয় ইয়াতে। মুঠতে আপুনি যিখিনি কথা বুজালে বা আমি যিখিনি জানিলোঁ, হতাশ হ'ব নালাগে, ভয় খাব নালাগে। ডায়েগন'চিছ যদি সোনকালে হৈ যায়, তেতিয়া প্ৰিচাইজলি যদি অপাৰেট কৰা হয়, তেতিয়া মৰ্বিডিটি আৰু মৰ্টেলিটি কমাব পৰা যায়। এতিয়া GNRCৰ লগত কেনেধৰণে যোগাযোগ কৰিব আপুনি কৈ দিয়ক। যে দিছপুৰ চাওক দিছপুৰ GNRCত গোটেইখিনি যোনটো ইনফ্ৰাষ্ট্ৰাকচাৰ ৰিগাৰ্ডিং মানে আমাৰ অপাৰেশ্যন এভেইলেবল আছে। ইয়াতে যোগাযোগ কৰিবৰ কাৰণে আমাৰ হেল্পলাইন নম্বৰ আছে, তাতে আপুনি পাই যাব, প্লাছ পেচেণ্ট পাৰ্টি ডিৰেক্টলি আহি পেলাই আমাক দেখাব পাৰে। এয়া আছিলে ডাক্তৰ ভাস্কৰ শৰ্মা, নিউৰ'চাৰ্জন, GNRC দিছপুৰ। গতিকে আমি আপোনালোকৰ সন্মুখলৈ কিছু কথা লৈ আহিবলৈ যত্ন কৰিলোঁ। আজি বিশ্ব ব্ৰেইন টিউমাৰ দিৱস, আৰু তাৰ লগত সংগতি ৰাখি যিসমূহ আনুষংগিক কথা বতৰা আছে, ব্ৰেইন টিউমাৰ হ'লে আপোনালোকে কেনেধৰণৰ কথাবোৰ গুৰুত্ব দিব লাগিব, সজাগতা কেনেধৰণে সৃষ্টি কৰিব লাগিব, বিশেষকৈ GNRC হস্পিটেললৈ আপোনালোকে কেনেধৰণে আহিব পাৰিব, ইয়াত যিসমূহ ডায়েগনষ্টিক যিসমূহ ব্যৱস্থা আছে সেইসমূহ কেনেধৰণে ল'ব পাৰিব, সকলোখিনি কথা আপোনালোকৰ সন্মুখলৈ মই প্ৰাণজিৎ চুতীয়াই লৈ আহিবলৈ যত্ন কৰিলোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।